গুড মৰ্নিং ফ্ৰেণ্ডছ, আছামিজ জিয়াৰ ব্লগৰ অন্যতম নতুন ভিডিঅ'লৈ আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভালে আছে। মই আজি আহিছিলোঁ আপোনাৰ ঘগ্ৰাপাৰত আহি থাকোঁতেই মই ঘগ্ৰাপাৰৰ যিটো আপোনাৰ ঘগ্ৰাপাৰ আৰু ৰঙিয়াৰ মাজতে তেলডিপটো আছে, তেলডিপটোৰ কাষতে এটা বস্তু দেখা পালোঁ, আপোনালোকক দেখাই আছোঁ। আহি থাকোঁতে দেখা পালোঁ এইখন চাওক, এইখন ইমান ডাঙৰ, কেইদিনমান আগত যেন উৰাজাহাজ এখন নিছিল যেন ট্ৰাকখনে, তেনেকুৱা বস্তু এটা আছে। এইটো হয়তো কিবা মেচিন হ'ব পাৰে, মই আপোনালোকক দেখাই আছোঁ। এইখন সৰু ট্ৰাকৰ দৰে গাড়ী, কিন্তু ইয়াৰ ইঞ্জিন মজবুত হ'ব, সেইকাৰণে এনেকৈ টানি আনি পেলাই এই মস্ত এইটো টানি আনিব পাৰিছে। চাক ইয়াৰে ভিতৰত মানুহো আছে, ইমান ডাঙৰ চাক, পুৰা ৰেলৰ ডব্বাৰ দৰে, ৰেলৰ ডব্বাত চা ডাঙৰ। তাতে কি মেচিন না কি? মেচিন গ্যাসের ট্যাঙ্কি, গ্যাসের ট্যাঙ্কি বোলে। মই ইয়াৰে দাদা এজনে সুধিলোঁ, এইখন আহি আছে বৰ্তমান গুজৰাটৰ পৰা আহি আছে প্ৰায় 3 মাহ ধৰি, যাব গুৱাহাটীক, লেকিন গুৱাহাটীৰ আশে পাশে ক'ৰবাত যাব বুলি কৈছে, ক'ত যায় ভালকৈ ঠিকনাটো নাজানে তেওঁৰ কৰ্মচাৰীজনে। 3 মাহ ধৰি আহি আছে এইখন গুজৰাটৰ পৰা। এইটো এটা হ'ল গেছৰ টেংকি, ইয়াতে কিবা লেখাই আছে, ৱাৰ্নিং ভিজেল ফিল উইথ নাইট্ৰজেন। মোটামুটি এই যোৱা কেইদিনমান আগত যে আপোনালোকে দেখিছে উৰিন জাহাজ এখন আহা, তেনেকুৱাই মোটামুটি, চাই লওক। আৰু মই এই চাকা গ'লোঁ, এই চাকাতে দেখিছে যে এই চাকা এটা লাইনত আপোনালোকৰ এই 14টা লাইন আছে এটা টোটেলত, এই 14টা লাইনত এটা লাইনত ইফালে 4টা সিফালে 4টাকৈ আছে, গতিকে টোটেল 14 8 গুণ 112টা, পিছফালৰখিনিত 112টা আৰু আগৰখনত 112টা হ'লে, আৰু আগত দেখোন সেইখনত আপোনাৰ আগৰে সেইখনত আছে 10টা কৰি 20টা। মুঠতে এই গাড়ীখনত টোটেল মিলি হ'ল 132টা চাকা, 132টা চাকাৰ এইখন এখন মস্ত ডাঙৰ গাড়ী, চাই লওক। গাড়ীখনৰ পিছ চাইডটো একবাৰ চাই লওক, এডাল দীঘলকৈ ওলাই থৈছে, লগতে ইয়াত খালী জেগা আছে, মানুহে তাৰমানে যেতিয়া গাড়ীখন চলি থাকিব তেতিয়া পিছফালে মানুহ বহে, ইয়াত ক'ৰবাত বহি পেলাই পিছ চাইডটো চাই দিয়ে। এই নাইট্ৰজেনৰ গেছৰ এইটো চিলিণ্ডাৰ 3 মাহ ধৰি আহি আছে, গতিকে কিমান দামী বস্তু এইটো চাই ল'ব পাৰে। ওপৰত চাওক, এইটো ওপৰৰ ফালে এনেকুৱা কিবা কানি আছে। ভালকৈ অনুমান কৰিলে আপোনালোকে প্ৰথমৰ পৰা চাই লওক, ইয়াৰ পৰাই চাই লওক, এই পিছকলে দেখাই নাপায়, ইমান দীঘল এখন গাড়ী হৈ আছে বৰ্তমান। কিন্তু যদি আপোনাৰ ৰাস্তাত চলাই বা ৰাস্তাত হেৰি হয়, টাৰ্ণিংবোৰত সৰু টাৰ্ণিঙত তাৰমানে ঘূৰিবই নোৱাৰিব, এনেকুৱা এখন দীঘল গাড়ী হৈ আছে।